মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ গণিত বিষয়টোৰ 2 নম্বৰ পাঠ অৰ্থাৎ ৰেখা আৰু কোণ এই পাঠটো আমি ধুনীয়াকৈ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা আৰু তোমালোকে ভিডিঅ'টো চাওঁতে হাতত বহি আৰু কলম লগত লৈ ল'বা আৰু দৰকাৰী কথাবোৰ লিখি ল'ব পাৰিবা। ঠিক আছে, সো আমি একেবাৰে দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তোমালোকে এই পাঠটোৰ আচলতে কি কিনো শিকিবা ইয়াতে লিখা আছে চোৱা। এই পাঠটোত তোমালোকে বিন্দু, ৰেখাখণ্ড, ৰেখা আৰু ৰশ্মিৰ ধাৰণাৰ বিষয়ে শিকিবা। তাৰপিছত কোণৰ ধাৰণা, কোণৰ তুলনা, কোণৰ বিভিন্ন প্ৰকাৰ এই বিষয়ে শিকিবা আৰু কোণমান যন্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে শিকিবা। আৰু এই সকলোবোৰ মই তোমালোকক শিকাম, সো তোমালোকে মনোযোগেৰে চাবা। ঠিক আছে, কিতাপতো লিখা থাকিবই, হ'লেও মই ধুনীয়াকৈ তোমালোকক সজাই পৰাই শিকাই দিম। আৰু এই পাঠটোৰ যিবিলাক প্ৰশ্ন থাকিব সেই প্ৰশ্নসমূহ ধুনীয়াকৈ মই লিখাই মেলি দিম। সো তোমালোকে মনোযোগেৰে ভিডিঅ' চালেই হৈ গ'ল, তোমালোকৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ যাব। পাঠটো বহুত সহজে বুজিব পাৰিবা। সো আটাইতকৈ আগত যদি চাওঁ, ইয়াতে আছে চোৱা বিন্দু। বিন্দু কি হয়? ইয়াত দিছে বিন্দু কি হয়। সো বিন্দু কি হয় তাকে জানিবৰ কাৰণে চোৱা, তোমালোকে তোমালোকৰ পেঞ্চিল বা কলমেৰে তোমালোকৰ বহীত যদি, ঠিক আছে, তোমালোকৰ বহীত যদি এনেকে ফুল এটা দি দিয়া, ঠিক আছে, এই ফুটটো এইটোকে বিন্দু বুলি কোৱা হয়। আৰু বিন্দুক আমি যিকোনো ABCD এনেকে নামেৰে নামকৰণ কৰিব পাৰোঁ। আৰু এটা কথা তোমালোকে জানিব লাগে, বিন্দুৱে মাত্ৰ কোনো এক নিৰ্দিষ্ট স্থান সূচিত কৰে। ঠিক আছে, আৰু বিন্দুৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নাই, এইটো কিন্তু ইম্পৰ্টেণ্ট পইণ্ট। বিন্দুৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নাই, এইটো ইম্পৰ্টেণ্ট পইণ্ট লিখি ল'ব পাৰা। ঠিক আছে, সো বিন্দুৰ এইটোৱে আচলতে তোমালোকৰ বিন্দুৰ আচল ধাৰণা সেইটোৱে। সো নেক্সট যদি চাওঁ, নেক্সট পেজত তোমালোকৰ কি আছে, ইয়াত আছে ৰেখাখণ্ড। দেখিছানে? ইয়াত ৰেখাখণ্ড দিয়া আছে। সো ৰেখাখণ্ড হ'বলৈ আমাক মিনিমাম অন্তত দুটা বিন্দু লাগিব। এইটো এটা বিন্দু, এইটো এটা বিন্দু ললো, এইটো নাম দিলে যেনিবা A, এইটো নাম দিলে যেনিবা B। গতিকে A আৰু B যি দুটা বিন্দু পালো, এই দুটা বিন্দুক যদি আমি এনেকে সংযোগ কৰি দিওঁ, তেতিয়াহ'লে আমি এইটোক কি বুলি পালো? এইটোক আমি ৰেখাখণ্ড বুলি গম পালো। এইটো হৈছে ৰেখাখণ্ড। এটা কথা মনত ৰাখিবা, এই ৰেখাখণ্ডবোৰ বা ৰেখাবোৰ বিন্দুৰে সমষ্টি। বিন্দু মানে এটাকৈ এনেকে লগ লাগি ৰেখা বা ৰেখাখণ্ড বনে, এইটো মনত ৰাখিবা। ঠিক আছে, সো এই A আৰু Bৰ মাজত বিন্দু অসংখ্য আছে। আমি যেনিবা এটা বিন্দু A ললো, এটা বিন্দু B লৈছিলো, কিন্তু A আৰু Bৰ মাজত ইয়াত বহুত সংখ্যক বিন্দু আছে। ঠিক আছে, এইটো মই তোমালোকক কনচেপ্টৰ কাৰণে জনাই দিছো। সো ইয়াত তোমালোকক এটা চিত্ৰ দিয়া আছে, ইয়াত বিন্দু A আৰু বিন্দু B দুটা দিয়া আছে, আৰু ইয়াক যদি আমি এনেকৈ সংযোগ কৰি দিওঁ তেতিয়া কি পাম? আমি ৰেখাখণ্ড পাম। ঠিক আছে, এইটো হৈছে A আৰু B বিন্দু সংযোগ কৰি পেলাই পোৱা ৰেখাখণ্ড। অ'কে, সো নেক্সট আহিলে চোৱা, নেক্সট আহিলে ৰেখা। ৰেখানো কি? ঠিক আছে, ৰেখা হৈছে চোৱা, আমি ৰেখাখণ্ড মানে এনেকে পাইছিলো, এইটো এটা ৰেখাখণ্ড। ঠিক আছে, ৰেখাখণ্ড আমি দুইফালে যদি কাৰ চিনটো এনেকে দি দিওঁ, এইটোকে বুলি কোৱা হ'ব ৰেখা বুলি। ঠিক আছে, কাৰ চিনটো যদি নাথাকে তেতিয়া ৰেখাখণ্ড বনে এনেকে, এইটো হ'ব ৰেখাখণ্ড। আৰু কাৰ চিনটো যদি দুইফালে দি দিয়া যায় তেতিয়া বনে ৰেখা। আৰু এই কাৰ চিনৰ অৰ্থই কি বুজায়? যে ৰেখাবোৰ এনেকে গৈয়ে থাকে, এইটো শেষ নহয়। তাৰমানে এইটো এনেকে আগলৈও গৈ থাকে, এনেকে পিছলৈও গৈ থাকে, এনেকে। ঠিক আছে, ইহঁতৰ কোনো শেষ নাই। ঠিক আছে, আৰম্ভণিও নাথাকে, ৰেখাৰ সামৰণিও নাথাকে। ৰেখাৰ আৰম্ভণি আৰু শেষ বিন্দু নাই, কিন্তু ৰেখাখণ্ডৰ আৰম্ভণি আৰু শেষ বিন্দু থাকে। ঠিক আছে, গতিকে ৰেখা আৰু ৰেখাখণ্ডৰ মাজৰ পাৰ্থক্যটো গম পালা, যে ৰেখাখণ্ডৰ আৰম্ভণি বিন্দু থাকে, কিন্তু ৰেখাৰ আৰম্ভণি বিন্দু নাথাকে। ঠিক আছে, আৰু ৰেখাৰ যিটো আৰম্ভণি বিন্দু, মানে ৰেখাখণ্ডৰ যিটো আৰম্ভণি বিন্দু, এইটোক প্ৰান্ত বিন্দু বুলি কয়। ৰেখাখণ্ডৰ আৰম্ভণি বিন্দুটোক কি বুলি কোৱা হয়? প্ৰান্ত বিন্দু বুলি কোৱা হয়। ঠিক আছে, সো নেক্সট আহিলে ৰশ্মি। ৰশ্মি কি হৈছে? ৰশ্মি হৈছে চোৱা, ৰশ্মি ৰেখাখণ্ডৰ নিচিনাকে আৰম্ভণি থাকিব, কিন্তু ইয়াৰ শেষ নাথাকে। এইটো হৈছে ৰশ্মি।
ৰশ্মি কেনেকুৱা ইয়াৰ আৰম্ভণি বিন্দু থাকিলে কিন্তু শেষ নাথাকে ঠিক আছে সো এইটো হৈছে ৰশ্মি এটা বুজি পালা ৰেখাখণ্ড কি ৰেখা কি ৰশ্মি কি বুজি পালা মই আকবাৰ কৈ দিছো এনেকুৱা যদি দুইফালে কাৰ চিন থাকে তেতিয়াহলে এটো হ'ব ৰেখা কি হ'ব এটো হ'ব ৰেখা আৰু দুইফালে যদি এনেকে সামৰণি বিন্দু থাকে বা প্ৰান্ত বিন্দু যদি থাকে এটো হ'ব ৰেখা খণ্ড আৰু এফালে বলে আৰম্ভণি বিন্দু আছে এফালে শেষ বিন্দু নাই তেতিয়াহলে এটো হ'ব ৰশ্মি ঠিক আছে বুজি পালা তেতিয়াহলে এইটো সো ৰশ্মিৰ এইটো আৰম্ভণি বিন্দু বা আদি বিন্দু বুলি কোৱা হয় আদি বিন্দু ওকে কি বুলি কোৱা হয় আদি বিন্দু আৰু ৰেখাখণ্ডৰ ক্ষেত্ৰত এটো কি বুলি কয় প্ৰান্ত বিন্দু ওকে প্ৰান্ত বিন্দু সো নেক্সট আহিলে এতিয়া তোমালোকৰ প্ৰশ্ন এটা আহিছে চোৱা ইয়াত কৈছে কৰি চাও আহা ঠিক আছে ইয়াত আছে কৰি চাও আহা 2.1 ত কি কৈছে চোৱা প্ৰশ্নটো মন দি চোৱা কৈছে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা ঠিক আছে এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা এইবাৰ কাগজ খিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা ঠিক আছে সো এতিয়া কি কৰিবা তোমালোকে ইয়াৰ কাৰণে তোমালোকে এইটো কৰিব লাগিব চোৱা যেহেতু কৈছে যে কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা ঠিক আছে আমি জানিবা আমাৰ কাগজ এইটো যেনে আমাৰ কাগজ আৰু ঠিক আছে এইটো আমাৰ কাগজ ঠিক আছে ইয়াতে এটা বিন্দু চিহ্নিত কৰিব লাগিব এইটো এটা বিন্দু চিহ্নিত কৰিলো ঠিক আছে এইটো বিন্দু এটা চিহ্নিত কৰিলো আৰু কৈছে এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা ৰেখা কেইডাল অংকন কৰিব পাৰিবা এনেকে এইডাল এডাল ৰেখা গল ৰেখাৰ দুইফালে কাৰ চিন থাকিব আকৌ এনেকে এডাল ৰেখা গল কাৰ চিন থাকিব এনেকে এডাল ৰেখা গল কাৰ চিন থাকিব দুইফালে মনত ৰাখিবা ৰেখা হ'বলৈ হলে কাৰ চিন থাকিব এনেকে ঢেৰ ৰেখা যাব এটুকে কোৱা হয় অসংখ্য হেকানে ইয়াৰ উত্তৰটো কি হ'ব বিন্দুটোৰ মাজেৰে ইয়াৰ উত্তৰটো হ'ব আমি লিখোতে এনেকে লিখিম বিন্দুটোৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰিব পাৰিম এই লিখিবলৈ কাৰণ ইয়াত পাৰিবা বুলি লিখিছে না কিমান ৰেখা অংকন কৰিব পাৰিবা বুলি কৈছে মানে বিন্দুটোৰ মাজেৰে অসংখ্য ৰেখা অংকন কৰিব পাৰিম ঠিক আছে এইটো এক নম্বৰটো উত্তৰ তাৰ উপৰিও আৰু লিখিব লাগিব এইবাৰ কাগজ খিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা ঠিক আছে এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা আমি লিখিম যে দুটা বিন্দুৰ মাজেৰে ঠিক আছে দুটা বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা অংকন কৰিব পাৰিম ঠিক আছে এই বুলি লিখিব লাগিব কাৰণ চোৱা এটা বিন্দু হলে ঢেৰ ৰেখা পাৰ হৈ যায় যদিহে দুটা বিন্দু হৈ যায় যদি দুটা বিন্দু হৈ যায় কি হ'ব তেতিয়া এইটো এটা বিন্দু গতিকে দুটা বিন্দু হলে এনেকুৱা হ'ব না এটাহে যাব আৰু এটা যেলেটো এনেকেহে যাব এইফালটো নাযায়গে দুটা বিন্দুৰ মাজে কেৱল এটাহে ৰেখা পাৰ হ'ব পাৰে ঠিক আছে এইটো প্ৰথম প্ৰশ্নটোৰ উত্তৰ তোমালোকে তেনেকৈ লিখি ল'বা ঠিক আছে সো 2 নম্বৰটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰিবলৈ কৈছে গতিকে তোমালোকে দেখিবলৈ পাইছা ৰেখাখণ্ডবোৰ কি হ'ব বাৰু পি আৰু কিউ এটা ৰেখাখণ্ড গতিকে ইয়াৰ যদি উত্তৰ আমি লিখো ইয়াত আমি উত্তৰ লিখিম হা এটো কাৰ উত্তৰ লিখিছো আমি 2 নম্বৰৰ উত্তৰ লিখিছো 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখিছো এটো 2 নম্বৰ উত্তৰ ওকে তেতিয়াহলে কি হ'ব
ৰেখাখণ্ডবোৰ কি হ'ব পি আৰু কিউ আৰু মনত ৰাখিবা ৰেখাখণ্ড লিখিলে ওপৰত আমি এনেকে দিম জাস্ট এনেকে দিম পি কিউ কমা আকৌ কিউ আৰ হ'ব কিউ আৰ ঠিক আছে আকৌ কি হ'ব আৰ এছ হ'ব আৰ এছ হ'ব আকৌ এছ টি হ'ব আকৌ টি ইউ হ'ব টি ইউ ৰেখাখণ্ড দিলে ওপৰত এনেকে ৰেখাখণ্ডটো টানি দিব লাগে ঠিক আছে হৈ গ'ল আকৌ যে ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা বিন্দু কেইটা হ'ল আমি এই ইয়াৰ উত্তৰ লিখিম যে বিন্দু কেইটা হ'ল কি হ'ব এ বিন্দু বিন্দু এ তাৰমানে বিন্দু এ হ'ব সৰি এ নহয় এটো নাই সৰি দেই পি এইটো এটা বিন্দু না পি বিন্দু পি আকৌ বিন্দু কি হ'ব বিন্দু কিউ আকৌ বিন্দু আৰ এনেকে পি কিউ আৰ এছ টি ইউ এই গোটেইকেইটা লিখিব পাৰা ঠিক আছে বুজি পাৰিছা সো নেক্সট যদি চাওঁ ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা এডাল ৰেখাখণ্ডত কোনটো আছে এই পি টো এডাল ৰেখাখণ্ডত আছে ঠিক আছে পি টো এডাল ৰেখাখণ্ডত আছে ওকে আৰু যদি চাওঁ ইউ টো এডাল ৰেখাখণ্ডত আছে ঠিক আছে সো আমি ইয়াৰ কাৰণে কি লিখিম অকণ জেগা লৈ লৈছো এইখিনিতে লিখিছো যে এডাল ৰেখাখণ্ডত থকা বিন্দুবোৰ হ'ল কি হ'ব পি আৰু কি ইউ হয় ঠিক আছে আকৌ লিখিম দুডাল ৰেখাখণ্ডত থকা বিন্দুবোৰ হ'ল দুডাল ৰেখাখণ্ডত থকা বিন্দুবোৰ কি এইটো কিউ আৰ এছ আৰু টি এইকেইটা ঠিক আছে গতিকে এনেকে তোমালোকে উত্তৰবোৰ কৰিবা সো নেক্সট আহো নেক্সট এইটো আহিছে চোৱা 3 নম্বৰটো চোৱা কি কৈছে তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা সো ৰশ্মি কোনবোৰ হ'ব এতিয়া আমি 3 নম্বৰ আনসাৰ লিখিছো কোৱেশ্চন 3 উত্তৰ অসমীয়া লিখো দেই অসমীয়া উত্তৰ কি হ'ব আমি লিখিম যে ৰশ্মিবোৰ হ'ল এইটো চিত্ৰত দিয়া ৰশ্মিবোৰ হ'ল কি হ'ব এ ই ৰশ্মি এনেকে গৈছে না এইটো এ ই ৰশ্মি সো ৰশ্মি যেতিয়া ওপৰত আমি ৰশ্মি চিহ্নটো দি দিব লাগে তাৰপিছত কি হ'ব ই এফ হ'ব তাৰপিছত আকৌ হ'ব এ ডি হ'ব তাৰপিছত হ'ব এ ডি তাৰপিছত এ চি হ'ব ঠিক আছে আৰু বি চি হ'ব
ওকে আৰু আছেনে এইকেইটা হ'ব ঠিক আছে আৰু প্ৰশ্নটোত কি হৈছে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ হয়নে নহয় কাৰণ সকলোবোৰ বুলি ক'লে না কাৰণ এই বি চিৰ আদিবিন্দু কি হয় বি হয় ঠিক আছে বাকিবিলাক আকৌ ই এফৰ আদিবিন্দু কি হয় ই হয় এ নহয় না সেইকাৰণে লিখিম যে ইয়াত লিখিম যে সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ নহয় এ লিখি দিলে হ'ব লিখিলে সকলোবোৰ ৰশ্মিৰ আদিবিন্দু এ নহয় এনেকৈ তোমালোকে লিখি দিবা ঠিক আছে হৈ গ'ল সো 4 নম্বৰটো লেখা তেতিয়াহ'লে এইটো তোমালোকে টুকি ল'বা নেক্সট কুৱেশ্যনলৈকে আহিছোঁ তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা ইয়াৰ কৈছে এটো কুৱেশ্যন 4A উত্তৰ পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে পি বিন্দুত কি হ'ব পি বিন্দুত পি কিউ আৰু পি টি মিলিছে গতিকে পি বিন্দু এটা ললো এইটো পি ওকে এইটো পি বিন্দু আৰু পি কিউ এইটো ৰেখা দেখিছানে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে এইটো ৰেখা হয় গতিকে আমি ৰেখা টানিব লাগিব এনেকৈ কৰিলো এনেকৈ কৰিলো আৰু এনেকৈ কৰিলো এনেকৈ কৰিলো ওকে এইটো পি বিন্দু না এইটো পি বিন্দু হ'ল এইফালে যেনিবা আমি পি কিউ দিলো এইফালে পি টি দিলো হৈ গ'ল এইটো আঁকিলে হৈ গ'ল আৰু ঠিক আছে তাৰপিছতে বিটো চোৱা বিটো অ বিন্দুত অ এ অ বি অ চি মিলিত হৈছে সো তেতিয়াহ'লে একে হ'ব এইটো হ'ব আমাৰ বি উত্তৰ হা অ বিন্দু ললো অ বিন্দু এটা ললো এইটো অ বিন্দুত অ এ অ বি অ চি অ এ এটা আমি অ এ অ বি ওকে আৰু অ চি ওকে এইটো হ'ব ওকে তোমালোকে এই পি আৰু কিউটো অকণমান আগত লিখিবা ইয়াত আমি পি যেনিবা পি কিউ আৰু পি টি একো কথা নাই একো নাই এনেকৈ লিখি ল'লে ঠিক আছে তাৰপিছত চিটো চোৱা এইটো টুকি ল'বা তোমালোকে চিটো চোৱা এ বি আৰু চি ডিয়ে পি বিন্দুত কটাকটি কৰিছে গতিকে আমি এনেকুৱা এটা ল'লো এইটো হৈছে এ এইটো হৈছে বি এ বি আৰু চি ডি এইটো চি এইটো ডি এ ক'ত কটাকটি কৰিছে এইটো আমি এ বি চি পি বিন্দুত কটাকটি পি বুলি কওঁ সেইটোৱে হ'ব এইটো কি হ'ব আনচাৰ কুৱেশ্যন নম্বৰ চিৰ উত্তৰ এনেকৈ তোমালোকে লিখিবা ওকে তাৰপিছত ডিটোত কৈছে কি পি কিউত এ আৰু বি বিন্দু দুটা আছে কিন্তু চি বিন্দুটো নাই ঠিক আছে সো পি কিউত এ বি দুটা আছে বিন্দু গতিকে আমি ডিৰ কাৰণে কৈছো হা ডিৰ কাৰণে আমি পি কিউ ৰশ্মি লৈ লওঁ এয়া হৈ গ'ল এইটো হৈ গ'ল এইটো আমি যেনিবা পি এইটো যেনিবা আমি কিউ ললো ঠিক আছে পি আৰু কিউ ললো আৰু ইয়াতে এ বি দুটা বিন্দু আছে গতিকে এইটো আমি এ বিন্দু ললো আৰু এইটো আমি বি বিন্দু ললো কিন্তু চি নাই চিটো আমি এইখিনিতে লওঁ এইখিনিতে আমি এনেকৈ ললো চি বিন্দু ঠিক আছে এইটো হৈছে আমাৰ ডিটো সো এইকেইটা তোমালোকে টুকি ল'বা নেক্সট আহিলে এইটো এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু অ বিন্দুটো নাই সো এল ৰেখাত বুলি কৈছে আমি এল ৰেখা এটা আকো এইটো ই হ'ব না ই সো এনেকৈ এটা ৰেখা টানিলো এইটো হৈছে আমাৰ এল এইটো কি হয় এইটো হ'ল এল আৰু ইয়াত এ বি দুটা বিন্দু আছে এইফালে হ'ল এ আৰু এইটো হ'ল বি কিন্তু অ বিন্দুটো নাই
আমি ও বিন্দুতে এইখিনিতে এনেকৈ ফুট এটা দি পেলাই ও দিম হৈ গ'ল এইটো ইয়াৰ উত্তৰ ঠিক আছে সো নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰ কি কৈছে কাকৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা কৈছে 5টা বিন্দু আমি এই কৈছে কোৱেশ্চন নম্বৰ 5 ৰ এৰ উত্তৰ ঠিক আছে কি হ'ব 5টা বিন্দু কি হ'ব গম পাবা আৰু 5টা বিন্দু কি হয় লিখিম যে বিন্দু 5টা হল বিন্দু 5টা হল বিন্দু 5টা হল কি যিকোনো আমি এর পৰা আৰম্ভ কৰো এ বিন্দু বি বিন্দু সি বিন্দু ই বিন্দু আৰু ও বিন্দু 5টা হল এ বিন্দু পেলা ঠিক আছে ও বিন্দু এনেকৈ লিখি দিলো তাৰপিছত বি কি হৈছে 4ডাল ৰশ্মি বি উত্তৰ 4ডাল ৰশ্মি কি হ'ব ৰশ্মি ঠিক আছে 4ডাল ৰশ্মি আমি যদি লিখো আমি লিখিম ও এ লিখিম ৰশ্মি 4ডাল হল তেনেকৈ লিখিলো হা ৰশ্মি 4ডাল হল ৰশ্মি 4ডাল হল ৰশ্মি 4ডাল হল কি হ'ব প্ৰথমে ও এ লিখো ও এ ওপৰত ৰশ্মি চিহ্ন দিবা কমা আকৌ ও বি ওপৰত কমা আকৌ ও সি ওপৰত কমা নহয় ওপৰত ৰশ্মি চিহ্নটো আৰু ও ই মানে এইটো ঠিক আছে এইটো হৈছে আকৌ সি টো কি হ'ব এতিয়া সি টোৰ উত্তৰ হ'ব 5ডাল ৰেখাখণ্ড 5ডাল হল ৰেখাখণ্ড 5ডাল হল এইটো কৰিব কি পাম ৰেখাখণ্ড কেইটা একেকিটাই হ'ব প্ৰথমতে ও এ লিখিম ওপৰৰ ৰেখাখণ্ড দিলো আকৌ ও বি হ'ব ও বি ৰেখাখণ্ড আকৌ ও সি ৰেখাখণ্ড আৰু ও ই ৰেখাখণ্ড কিন্তু 5ডাল বুলি কৈছে না সো আৰু এটা ক'ব পাবা আৰু এটা চোৱা আমি এইটো ই বি ৰেখাখণ্ড ই বি ৰেখাখণ্ড এয়া হৈ গ'ল ঠিক আছে এনেকৈ ধুনীয়াকৈ তোমালোকে টুকি ল'ব পাৰিবা নেক্সট সেইটো তোমালোকে টুকি ল'বা নেক্সট চোৱা নেক্সট 6 নম্বৰটো কৈছে যে কাষৰ চিত্ৰত ও এ এডাল ৰশ্মি এইটো কথা কৈছে ও এ এডাল ৰশ্মি এই ৰশ্মিডাল পি কিউ আৰু আৰ বিন্দুৰ মাজেৰে গৈছে পি কিউ আৰু আৰ বিন্দুৰ মাজেৰে গৈছে ও এ ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি এই ও এ ৰশ্মিক আৰু কি ভিন্ন নামেৰে সূচাব পাৰি সেই বুলি কৈছে ঠিক আছে ইয়াত আমি উত্তৰটো লিখিব লাগিব ও এ ৰশ্মিক আমি কি নামেৰে সূচাব পাৰিম ও পি হ'ব চোৱা ঠিক আছে ৰবা ওকে ও পি হ'ব ঠিক আছে লিখিম যে কোৱেশ্চন নম্বৰ 6 উত্তৰ কি হ'ব ও পি হ'ব কিন্তু ওপৰত ৰশ্মি আৰু আকৌ ও কিউ হ'ব ওপৰত ৰশ্মি আকৌ ও আৰ হ'ব
O R এই কেটা ভিন্ন নামেৰে সূচাব পাৰে এইবোৰ লিখি দিবা সূচাব পাৰে ওকে তাৰপিছত আকৌ এইটো 6 নম্বৰ এ টো আছিল হা এইটো আমি এইখিনিতে 6 নম্বৰ এ লিখি দিবা বি বিট কি কৈছে বিট কৈছে যে ও এক এও বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় নোৱাৰি লিখিবা উত্তৰ লিখিবা ঠিক আছে ও এক এও বুলি ক'ব পাৰিনে নোৱাৰি কাৰণ নোৱাৰি এনেকৈ লিখি লওঁ নোৱাৰি কাৰণ ও এ ৰশ্মিডাল এৰ দিশতহে গতি কৰে এনেকৈ লিখিব লাগিব এইটো বিৰ উত্তৰ তাৰপিছত আৰু এটা চি আছে চিৰ উত্তৰটো কি হ'ব ঠিক আছে কৈছে ও পি ও কিউ ও আৰ আৰু ও এ একেডাল ৰশ্মিকে সূচায়নে বাৰু হয় একেডাল ৰশ্মিকে সূচায় এর উত্তর হয় লিখিব লাগিব হয় সূচায় ঠিক আছে একেটা ৰশ্মিকে সূচায় মানে কাৰণ কি লিখিম এই আটাইকেইডাল ৰশ্মিৰে আটাইকেইডাল ৰশ্মিৰে আদি বিন্দু কি হয় ও হয় আৰু লগতে কি হয় আৰু গতিৰ দিশ একে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমানলৈকে বৰ ধুনীয়াকৈ বুজিছা বুলি ভাবিছো গতিকে আমি পিছৰ ভিডিঅ'ত পিছৰ খণ্ডটো অৰ্থাৎ কোন এই পাঠটো তোমালোকলৈ আলোচনা আগবঢ়াম তোমালোকে পিছৰ খণ্ডটো পাই থাকিবৰ কাৰণে চেনেলৰ লগত জড়িত হৈ থাকিবা আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা